হৰমুজ প্ৰণালীৰ মাজেৰে যিবোৰ জাহাজ পাৰ হ'ব সেই জাহাজসমূহে এটা ফিজ দিব লাগিব, এটা মাচুল দিব লাগিব। সেই মাচুল হ'ব সেৱা কৰ। সেৱাৰ বাবে এটা সাৰ্ভিস টেক্স বা এক প্ৰকাৰ এটা কৰ দিব লাগিব ইৰাণক। এইখিনি কথা ঘোষণা কৰিছে ইৰাণে আৰু স্পষ্টকৈ ঘোষণা কৰিছে। যদিও বা আমেৰিকাই কৈছে যে কোনো ধৰণৰ তেনেকুৱা টোলৰ কথা হোৱা নাই, কিন্তু তাৰ বিপৰীতে ইৰাণৰ স্পষ্ট কথা যে দিব লাগিব টোল। কিন্তু কি হ'ব ভাৰতৰ ক্ষেত্ৰত ভাৰতৰ জাহাজসমূহে, ভাৰত অভিমুখী জাহাজসমূহে ৰেহাই পাবনে? এই মুহূৰ্তত স্বাগতম জনাইছো আৰু এটা বিশেষ বিষয়, যি বিষয়টো আলোচনা হৈছে সেই বিষয়টো আপোনালোকৰ বাবে লৈ আহিছো। হৰমুজ প্ৰণালী গুৰুত্ব কিমান? হৰমুজ প্ৰণালীয়ে গোটেই দেশত বন্ধ হৈ পৰাৰ লগে লগে আমাৰ দেশতো কেনেকৈ প্ৰভাৱ পেলাইছে সেয়া নতুনকৈ কোৱাৰ নিশ্চয়কৈ প্ৰয়োজন নাই। 33 কিলোমিটাৰ বহল এটা জলপথ বা এই হৰমুজ প্ৰণালী, এফালে পাৰস্য সাগৰ, এফালে ওমান, এই গোটেই অংশখিনিত আচলতে সেই জাহাজ পাৰ হোৱা সেই বাটটো যদিও বা তুলনামূলকভাৱে একেবাৰে ঠেক, কিন্তু গোটেই গাল্ফ কাণ্ট্ৰি কেইখনৰ কাষত থকা এই যি প্ৰণালী, এই প্ৰণালীৰ মাজেৰে পাৰ হয় প্ৰায় গোটেই বিশ্বৰ 5/1 ভাগ গোটেই শক্তিৰ যি পৰিবহন বা ফিউল, ইন্ধনৰ পৰিবহন এই বাটেৰে হয়। এতিয়া গোটেই বিশ্বৰ 5/1 ভাগ যদি এই বাটেৰে হয় পৰিবহন বা ইয়াক যদি সেই পৰিবহনকাৰী যিবোৰ জাহাজ এই বাটেৰে পাৰ হয়, তেনে পৰিপ্ৰেক্ষিতত এই বাটটো স্তব্ধ হৈ পৰাৰ লগে লগে বিশেষকৈ এই যি আমেৰিকা ইৰাণৰ যুদ্ধখন চলি আছিলে, কেনেকৈ এটা এনাৰ্জি ক্ৰাইচিছ হৈছিলে, কেনেকৈ এছিয়া মহাদেশৰ আৰু ঘাইকৈ এছিয়া মহাদেশ অভিমুখীয়ে আহে জাহাজবোৰ এই দিশেৰে, কেনেকৈ এটা দুৰ্যোগ নামি আহিছিল, কেনেকৈ এটা বেয়াকৈ কুপ্ৰভাৱ এটা পৰিছিল, সেয়া আমি সকলোৱে দেখিছো। গেছৰ নাটনিৰ পৰা আৰম্ভ কৰি প্ৰশ্নবোধক, যদিও বা আমাৰ ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ দেশত নাটনি হোৱা নাই, চৰকাৰে কৈছে যে পৰ্যাপ্ত মজুত আছে, কিন্তু কৰবাত নহয় কৰবাত এটা তাত হিচাপ কৰি চলিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈ গৈছিলে, সেয়া সকলোৱে অৱগত। এতিয়া এই হৰমুজ প্ৰণালীৰে পাৰ হ'বলগীয়া জাহাজসমূহে পৰৱৰ্তী সময়ছোৱাত দিব লাগিব টেক্স, সাৰ্ভিস টেক্স দিব লাগিব বা সাৰ্ভিস ফিজ দিব লাগিব। আৰু এইখিনি কথা ইৰাণে এবাৰ নহয় দুবাৰ নহয় বাৰম্বাৰ ইংগিত দিয়াৰ পিছত আকৌ এবাৰ একেবাৰে শেহতীয়াকৈ চীনত ইৰাণৰ এগৰাকী বিশেষ প্ৰতিনিধিয়ে সেই মন্তব্যটো কৰিছে। কিন্তু ভাৰতৰ ক্ষেত্ৰত কি হ'ব? যদিও বা এতিয়ালৈকে ইৰাণে নিৰ্দিষ্ট সেই টেক্সৰ ষ্ট্ৰাকচাৰ কি হ'ব, সেই ফি ষ্ট্ৰাকচাৰ কি হ'ব, কিমান টোল দিব লাগিব, কিমান ডাঙৰ জাহাজ বা কিমান মেট্ৰিক টন কঢ়িয়াই নিয়া জাহাজে কিমান টোল দিব, সেই ধৰণৰ বা কোনখন দেশে কিমান টোল দিব লাগিব, কিমান কৰ দিব লাগিব, সেই কোনো টোল কৰ এখন তালিকা প্ৰকাশ কৰি দিয়া নাই, যদিও স্পষ্টকৈ কৈছে যে কিন্তু কেইখনমান দেশে পাব স্পেচিয়েল ট্ৰিটমেণ্ট। আৰু নকলে হ'ব এই স্পেচিয়েল ট্ৰিটমেণ্টৰ ভিতৰত হয়তো চীন থাকিব, কিয়নো ইৰাণৰ প্ৰতিনিধিগৰাকীয়ে চীনতে এই মন্তব্যটো কৰিছে। কি মন্তব্য কৰিছে? আৰু লগতে তেওঁ ক'লে কেইখনমান দেশৰ কথা, যিকেইখন দেশে স্পেচিয়েল ট্ৰিটমেণ্ট পাব। এতিয়া কি হ'ব ভাৰতৰ ক্ষেত্ৰত? ইৰাণে স্পষ্টকৈ কৈছে হৰমুজ সাৰ্ভিস ফিজ এটা থাকিব, যদিও বা এই যিটো আলোচনা হ'ল এতিয়াও অৱশ্যে সম্পূৰ্ণৰূপে অনিশ্চয়তা আঁতৰি গৈছে তেনেকুৱা নহয়। 60 দিনৰ যি এক যুদ্ধৰ অন্ত পৰিল, 60 দিনৰ বাবে কোনো ধৰণৰ ফিজ নহয়, কোনো ধৰণৰ হৰমুজ মুকলি থাকিব, এই ধৰণৰ কথা বতৰাবোৰ থিৰাং কৰিলে, কথা বতৰাবোৰেৰে গোটেই যুদ্ধখনৰ অন্ত পৰিল আমেৰিকা ইৰাণৰ। কিন্তু ইয়াৰ মাজতো সেই প্ৰশ্নবোৰ ৰৈ গৈছে যে 60 দিনৰ পিছত কি? এতিয়া আমেৰিকাই অৱশ্যে এই কথাখিনিৰ একেবাৰে বিৰুদ্ধাচৰণ কৰিছে। আমেৰিকাই নচাত কৰি আহিছে যে কোনো ধৰণৰ তাত ফিজ ল'বলৈ নোৱাৰে। যিখিনি কমাৰ্চিয়েল ভেছেল, অৰ্থাৎ এই ফিজৰ কথা কোৱা হৈছে বাণিজ্যিক ভেছেল বা জাহাজসমূহৰ ক্ষেত্ৰত, কমাৰ্চিয়েল ভেছেল যিখিনি ষ্ট্ৰেইট অফ হৰমুজৰ মাজেৰে পাৰ হ'ব, 60 দিনৰ পিছত কি হ'ব, কিমান সাৰ্ভিস টেক্স লগোৱা হ'ব। তেহৰানে স্পষ্টকৈ কৈছে যে তেওঁলোকে নতুন ফি ষ্ট্ৰাকচাৰ এটা তেওঁলোকে ৰোল আউট কৰিব, স্পেচিয়েল ট্ৰিটমেণ্ট দিব কেইখনমান দেশক, সেইকেইখন দেশক দিব স্পেচিয়েল ট্ৰিটমেণ্ট যিকেইখন দেশে তেওঁলোকক ছাপোৰ্ট কৰিছে এই যুদ্ধখনৰ সময়ত, তেওঁলোকৰ সৈতে থিয় দিছে, তেওঁলোকৰ হকে মাত মাতিছে। সেই দেশকেইখন বা সেইকেইখন দেশ যিকেইখন দেশে তেওঁলোকৰ কাষত এই দুৰ্যোগৰ সময়ত, এই ধৰণৰ এটা ক্ৰাইচিছৰ সময়ত, সংকটৰ সময়ত তেওঁলোকৰ কাষত আছে বা তেওঁলোকে ভাবে কাষত আছে বুলি সেইকেইখন দেশক দিয়া হ'ব বিশেষ ৰেহাই। অৱশ্যে ভাৰতৰ ক্ষেত্ৰত কিন্তু ইতিমধ্যে যিবোৰ জাহাজ সেই ষ্ট্ৰেইট অফ হৰমুজেৰে পাৰ হৈছে, ভাৰতৰ ক্ষেত্ৰত কিন্তু ইৰাণে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ এতিয়ালৈকে প্ৰতিবন্ধকতা বা
কোনো ধৰণৰ তেনেকুৱা কৰ তেনেকুৱা বাধা আৰোপ কৰা নাই সেইখিনি আমি দেখিছো আৰু এই যুদ্ধৰ মীমাংসালৈ অহাৰ লগালগ ভাৰতীয় জাহাজ পুনৰবাৰ পূৰ্বৰ দৰে আহিবলৈ আৰম্ভ কৰিছে অৱশ্যে কিছু সময় লাগিব পুনৰ পূৰ্বৰ স্থিতিলৈ গোটেই কথা বতৰাবোৰ আহিবলৈ ৱৰ্ল্ড পিচ ফৰামত বেইজিঙত অনুষ্ঠিত হোৱা চীনত যিগৰাকী প্ৰতিনিধি এম্বাছাডৰ গৰাকী ইৰাণৰ তেওঁ হৈছে আব্দুল ৰেজা ৰহমানী ফজলি তেওঁ মন্তব্য কৰিছে যে ইৰাণে ওমানৰ সৈতে এই বিষয়টোৰ ওপৰত গুৰুত্ব সহকাৰে লৈ বিষয়টোৰ ওপৰত কথা বতৰা পাতি আছে নতুন এৰেঞ্জমেন্ট এটা কৰিব কেনেকৈ ট্ৰাফিক মেনেজমেন্ট কৰিব জাহাজৰ ট্ৰাফিক কি ধৰণে নিয়ন্ত্ৰণ কৰিব হৰমুজ প্ৰণালীৰ মাজেৰে হেতু তেওঁলোকে নিৰ্ধাৰণ কৰি আছে খুবেই গুৰুত্বপূৰ্ণ এই জলপথ এই যি জলপথ বা সাগৰীয় পথ আৰু তেওঁ এই ধৰণে কোৱা লগতে কিন্তু আমি মন কৰিব লাগিব যে ওয়াশ্বিংটনে আমেৰিকাই কিন্তু সম্পূৰ্ণৰূপে ৰিজেক্ট কৰি আহিছে যে ইৰাণে এই বাণিজ্যিক ভেছেলসমূহৰ পৰা কিবা এটা কৰ ল'ব পাৰিব টোল এটা ল'ব পাৰিব এই গোটেই ধাৰণাটোকে কিন্তু সম্পূৰ্ণৰূপে নস্যাৎ কৰি আহিছে ওয়াশ্বিংটনে তাৰ মাজতে এইখিনি কথা অৱশ্যে যি প্ৰাৰম্ভিক পৰ্যায়ত ইৰাণ আৰু আমেৰিকাৰ মাজত যি ইনিশিয়েল এগ্ৰিমেণ্ট হৈছিল আৰু যিয়ে তেওঁলোকৰ সেই বৰ্তমানৰ যুদ্ধখন তেওঁলোকৰ হাম কটালে যুদ্ধখনৰ অন্ত পেলালে অৱশ্যে তাত কিন্তু কোৱা হৈছিল যে এই চুক্তি হোৱাৰ লগালগ 60 দিনলৈকে কমাৰ্চিয়েল ভেছেলসমূহে কোনো ধৰণৰ বাধা নোহোৱাকৈ অহা যোৱা কৰিব পাৰিব পাৰ হ'বলৈ পাৰিব আৰু এইখিনিও সত্য যে সেই ঠাইতে কৰবাত নহয় কৰবাত এই যিটো এটা স্থবিৰতা আহি পৰিছিল এই যি এক ভয়ংকৰ প্ৰভাৱ হৰমুজত অচলাৱস্থা এটা সৃষ্টি হৈছিল তাত কিন্তু ভাৰতীয় যি নাবিকৰো মৃত্যু ঘটিছে আক্ৰমণ প্ৰত্যাক্ৰমণতো সেই ঠাইতে হৈছিল বিষয়টো দিল্লীয়ে উত্থাপন কৰিছিল গুৰুত্ব সহকাৰে আমেৰিকাৰ আগতো স্পষ্টকৈ দিল্লীয়ে উত্থাপন কৰিছিল এতিয়া টেম্পৰাৰী এৰেঞ্জমেন্ট এয়া কি ধৰণৰ আৰু কিমান দিনীয়া আৰু লগতে পাৰ্মানেন্ট সলিউশন কি সেই দুটা প্ৰসংগ আৰু বিশেষকৈ ইৰাণৰ স্পষ্ট কথা ফজলি এম্বাছাডৰ তেওঁলোকৰ ৰাষ্ট্ৰদূত গৰাকীয়ে কৈছে যে এই যেটো ফিজ তেওঁলোকে ল'ব বা ল'ম বুলি কৈছে ইয়াক আসলতে টোল হিচাপে নাচাই এটা সাৰ্ভিস সেৱা কৰ হিচাপে চোৱাটো উচিত সাৰ্ভিস ফিজ বুলি কৈছে সেৱা কৰ বুলি কৈছে আৰু এই ধৰণে কৈছে যে এনেকুৱা এখন দেশ আৰু হৰমুজৰ সেই যি জলভাগ সেয়া আমাৰ অধীনত আৰু সেইবাবে আমি এটা সাৰ্ভিস ফিজ এটা লোৱাটো উচিত আৰু আমি সেই সাৰ্ভিস ফিজ ল'ম আৰু তেওঁ অৱশ্যে সেই সাৰ্ভিস ফিজ লোৱাৰ বিনিময়ত জাহাজসমূহক সেফ প্যাসেজ দিব সুৰক্ষিতভাৱে যাবলৈ দিয়া হ'ব এই ধৰণৰ কথা বতৰাখিনি অৱশ্যে তেওঁ কৈছে যে সেফ প্যাসেজৰ বাবে তেওঁলোকে সেই সাৰ্ভিস কৰ ল'ব তেওঁলোকে জাহাজ কেনেকৈ পাৰ হৈছে সেয়া মনিটৰ কৰি থাকিব নিৰীক্ষণ কৰি থাকিব সমান্তৰালকৈ যেহেতু সেই বাটছোৱা খুবেই এটা হেভি মেৰিটাইম ট্ৰাফিকৰ এছোৱা জলপথ তাত আসলতে এনভাইৰনমেন্টেল ইম্প্যাক্টটো কিছুমান পৰে সেই গোটেইখিনি দৃষ্টি ৰাখি বা গোটেইখিনি নজৰত ৰাখি এই সাৰ্ভিস টেক্সৰ কথা কোৱা হৈছে বা যি এক সাৰ্ভিস ফিজৰ কথা কোৱা হৈছে আৰু সমান্তৰালকৈ তেওঁ ক'লে যে কেইখনমান দেশে যিখন দেশে আমাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে এই যুদ্ধৰ সময়তো আমাৰ সৈতে সেই বন্ধুত্ব এৰা নাছিলে যুদ্ধৰ সময়তো আমাৰ সৈতে বন্ধু হিচাপে আমাৰ সৈতে থিয় দি আছে সেই কেইখন দেশক কিন্তু স্পেশাল ট্ৰিটমেন্ট দিয়া হ'ব এতিয়া ভাৰতৰ ক্ষেত্ৰত যদি আমি কম এতিয়ালৈকে ইৰাণে ভাৰতৰ নাম অৱশ্যে লোৱা নাই ভাৰত বুলি বা কোনো এখন তেনেকুৱা দেশৰে নাম অৱশ্যে ইৰাণে লোৱা নাই তেহৰানৰ মুখত তেনেকুৱা কোনো আসলতে তালিকা প্ৰকাশ কৰা হোৱা নাই কিন্তু নিশ্চিত ৰূপত এটা কথা জানে যে কি ধৰণে ভাৰতৰ সৈতে ইৰাণৰ সম্পৰ্ক আছে বা ভাৰতে কি ধৰণে ভাৰতৰ জাহাজ পাৰ হৈ আহিছে আৰু সেইখিনি কথা তাৰে পৰা এটা ইংগিত পাবলৈ পাৰি যে কৰবাত নহয় কৰবাত সম্ভৱতঃ দিল্লীয়ে এইখিনি নেগোচিয়েট কৰিব বা দিল্লীয়ে হয়তো কিছু বা ভাৰতে হয়তো কিছু ৰেহাই পাবলৈ সক্ষম হ'ব যেহেতু ইৰাণৰ সৈতে সম্পৰ্ক ভাৰতৰ ভাল ইৰাণৰ এই যেটো এনাউন্সমেন্ট এই যেটো ঘোষণা যে ফিজ ল'ব সাৰ্ভিস ফিজ এটা ল'ব ইয়াকে লৈ এতিয়া কিমান সোনকালে তেওঁলোকে সেই ফিজ ঘোষণা কৰে বা কি ধৰণে আনুষ্ঠানিকভাৱে ঘোষণা কৰে তালৈ আমি ৰব লাগিব কিন্তু ৱৰ্ল্ড পিচ ফৰামত যি ঘোষণা কৰিলে ইৰাণৰ ৰাষ্ট্ৰদূত গৰাকীয়ে আব্দুল ৰেজা ৰহমানী ফজলিয়ে সেই তাৰে পৰা কিন্তু এটা ইংগিত পোৱা গৈছে যে কৰবাত ভাৰতীয় জাহাজৰ ক্ষেত্ৰত ইৰাণ হয়তো নৰম হ'ব পাৰে তেনেকুৱা সমস্যাৰ ভাৰতীয় জাহাজসমূহ কোনো ধৰণৰ তেনেকুৱা বিশেষ সমস্যাৰ সন্মুখীন নহয় ইয়াৰ পূৰ্বেও ভাৰতীয় জাহাজসমূহৰ ক্ষেত্ৰত সেফ প্যাসেজৰ বিশেষকৈ এপ্ৰিলৰ 13 তাৰিখে ইৰাণৰ যিগৰাকী এম্বাছাডৰ ইৰাণৰ ৰাষ্ট্ৰদূত গৰাকী ভাৰতলৈ মোহাম্মদ ফতালি তেওঁ এটা মন্তব্য কৰিছিল যে কোনো ধৰণৰ টেংকাৰে কোনো ধৰণৰ তেলৰ টেংকাৰে কোনো অতিৰিক্তভাৱে টোল দিবলগীয়া হোৱা নাই তেহৰানৰ কোনো ধৰণৰ যেহেতু তেতিয়া 13 এপ্ৰিলৰ সময়ছোৱাত অৰ্থাৎ সংঘাতো সেইখিনি সময়ছোৱাত প্ৰায় তুংগতে 28 ফেব্ৰুৱাৰীৰ পৰা শেহতীয়াকৈ সেই সংঘাত আৰম্ভ হৈছিল আৰু সেই
যি এক ভয়ংকৰ অৱস্থাৰ মাজতো ভাৰতীয় জাহাজসমূহে পাৰ হ'বলৈ সক্ষম হৈছে, আগলৈ হ'ব এই ধৰণৰ তেওঁ ইংগিত দিছে। মুঠৰ ওপৰত এতিয়া ইৰাণে কি ঘোষণা কৰে, কেনেকৈ ঘোষণা কৰে, সেই বিষয়টোলৈ আমি ৰ'ব লাগিব। কিন্তু এটা ইংগিত অন্ততঃ বৰ্তমান কিছু সকাহ, বৰ্তমান গোটেই বিশ্ব সকাহ পাইছে এই যুদ্ধখন অন্ত পৰাৰ লগে লগে। এনাৰ্জি ক্ৰাইচিছ যি হৈছিলে, শক্তিৰ মূল যি পৰিবহণকাৰী বা ইন্ধন পৰিবহণকাৰী জাহাজসমূহ, গেছ পৰিবহণকাৰী, আনকি সাৰৰ ক্ষেত্ৰতো একেধৰণৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিলে। সাৰৰ নাটনি হৈ গ'লহেঁতেন বা ভিন্ন ধৰণৰ ক্ৰাইচিছ হ'লহেঁতেন যদিহে এই যুদ্ধখন অন্তঃপূৰ্ণ পৰিলেহেঁতেন। যি নহওক, আমি ভাৰতীয় হিচাপে বা ভাৰতে আশাবাদী নিশ্চিত ৰূপত এই ক্ষেত্ৰত যে সম্পৰ্ক যিহেতু ভাল, বা ইৰাণৰ ইয়াৰ পূৰ্বৰ সৰ্বোচ্চ নেতাগৰাকী আলী খামেনেৰ যি অন্ত্যেষ্টিক্ৰিয়া বা শেষ যাত্ৰাৰ সময়ছোৱাত ভাৰতক আমন্ত্ৰণ জনোৱা হৈছে, ভাৰতৰ প্ৰতিনিধি উপস্থিত আছে, কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত আছে, তালৈ লক্ষ্য কৰি কিন্তু এটা কথা নিশ্চিত হ'ব পাৰি যে অন্ততঃ বহু দেশতকৈ বা ভাৰতে হয়তো সেই বিশেষ ট্ৰিটমেণ্ট পোৱা দেশকেইখনৰ ভিতৰতেই থাকিব। অৱশ্যে ইৰাণে কি সিদ্ধান্ত ঘোষণা কৰে সেইখিনিলৈ আমি অপেক্ষা কৰিবও লাগিব।